কাইলৈ ৰাতিপুৱা মন্দিৰলৈ যাম বুলি ভাবিছোঁ, সেইকাৰণে বহা নাই। কালিলৈহে মন্দিৰলৈ যাবা? আজি কিয় নোখোৱাকৈ আছা? আচলতে মা, মন্দিৰলৈ যোৱাৰ আগদিনা মাছ মাংস খাবলৈ ভাল নালাগে, সেইকাৰণে খোৱা নাই। হয় নেকি? তুমি আপত্তি কৰিছা যেতিয়া মই জোৰ নকৰোঁ। মা? অঁ, তুমি আহিলা? অঁ মা, আজি মন্দিৰলৈ গৈ ইমান ভাল লাগিলে। মোৰ মনটো কিবা খেলি মেলি লাগি আছিলে, কিন্তু চাকি গছ জ্বলাই সেৱাভাগ লোৱাৰ পিছতে মনটো কিবা মুকলি মুকলি লাগিলে। মা, আকৌ গ'লে আপুনিও মোৰ লগত ওলাব দেই। মাজে মাজে আমি মন্দিৰলৈ গৈ থাকিম। মইতো আগতে বহুতবাৰেই গৈছোঁ মন্দিৰ ভাগলৈ। আজিও যাম বুলি ভাবিছিলোঁৱে তোমাৰ লগত। গাটো ভালে থকা হ'লে গ'লোহেঁতেন। বাৰু হ'ব দিয়া, তুমি গৈ ঘৰখনৰ হৈ চাকি বন্তি জ্বলালা যেতিয়া, এতিয়া সকলোবোৰ ঠিকেই হ'ব। ডিচিজন ল'ম বুলি ভাবিছোঁ। হয় নেকি? আচলতে তোমাক ক'বলৈ মোৰ বহুত কথাই আছে। গোটেই কথাখিনি ক'ব নোৱাৰাৰ বাবে মোৰ কিজানি এনেকুৱা হৈ আছে। ঠিক আছে বাৰু, আপুনি ক'ত আছে মোক এড্ৰেছটো দিয়ক, মই গৈ আছোঁ। ঠিক আছে দিয়া। এতিয়া মই কি কৰোঁ একো ভাবিয়ে পোৱা নাই। চিন্তা নকৰিবা, মানুহৰ জীৱনত তেনেকুৱা হয় কেতিয়াবা। সিটো তেনেকুৱা নাছিল, তুমি যি কোৱা সি তাকে শুনিছিল। এতিয়া হয়তো মানসিক কিবা এটা অশান্তিত পৰি পেলাই তেনেকৈ আঁতৰি আছে। বুজিছোঁ, মই সকলো বুজিছোঁ, কিন্তু এনেকৈ থাকিলে জানো হ'ব? আপুনিয়ে কওকচোন, সদায়তো এনেকুৱা সুবিধা নাহে ন? মই আপোনাৰ মনৰ অৱস্থাটো বুজি পাইছোঁ। এটা কাম কৰক, আপোনাৰ মোবাইল নম্বৰটো দিয়ক। এটা সময়ত মই তোক যিটো সুখত দেখিছিলোঁ, সেই সুখ হোৱাটো মই আজিও কামনা কৰোঁ। তোৰ ঘৰতে খাইছোঁ, তোৰ ঘৰতে আছোঁ, তাৰপিছত তোক যদি কোনোবাই দুখ দিয়ে মই কেনেকৈ সহ্য কৰিম? তয়ে কচোন। বুজি পাইছ নহয় মই তোক কিয় কথাবোৰ কৈছোঁ? এতিয়া বুজিলাতো। আচলতে এইখিনি কথা মই কৈ দিয়াটো ভাল হ'ব নে বেয়া হ'ব মই নাজানো। যিহেতু মই তাক খুব ভাল বন্ধু, তুমিও বুজা পৰা থকা ছোৱালী, সেইকাৰণে ভাবিছোঁ কথাখিনি ক'লে হয়তো তুমি বুজি পাবা আচলতে কিহৰ পৰা এইবোৰ হৈ আছে। ময়ো সেইটোৱে জানিব বিচাৰিছোঁ, আচলতে এইবোৰ হৈ আছে কিয়? আৰু এটা কথা কিন্তু নন্দিনী, লাগিলে যিকোনো কাৰণতে এইবোৰ নহওক কিয়, ক'ৰবাত যে তোমাৰ প্ৰতি তাৰ এটা চফ্ট কৰ্ণাৰ আছে সেয়াও কিন্তু মই জানো। নহ'লে তুমি কাৰ লগত গৈছা, কি কথা, এইবোৰত সি ইমান মাথা মাৰি নাথাকিলেহেঁতেন। বুজি পাইছানে? বুজিছোঁ। কেতিয়াবা মানুহে যে জেদত লাগি বহুত কিবা কিবি কৰি পেলাই, আচলতে তাৰ লগত সেইটোৱে হ'ল। তাৰ তোমাৰ প্ৰতি মৰম আছে যদিও জেদত লাগিহে সি মৰম তোমাক দেখুৱাব পৰা নাই।